Hello my dear friends. আপোনালোকক এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিওটিত জানিম যে DLED এন্ট্ৰেন্স এক্সাম, BEd এন্ট্ৰেন্স এক্সাম বা অন্য কম্পিটিটিভ এক্সামত যদি আমাক ইংৰাজী খণ্ডৰ প্ৰশ্ন সমাধান কৰিব লাগে, আমি কেতিয়াবা বিমনত পৰো যে কিদৰে সমাধান কৰিম। আমি বহু সময় অনুমানতে বহাই দিও। আহকচোন আজি আমি কেইটামান কিটিপ জানিম। প্ৰশ্ন আমি 20টা লৈছো, কিন্তু বহু প্ৰশ্নৰ কাৰণে কেনেকৈ সমাধান কৰিব পাৰো তাৰে কিছু কিটিপ আমি আজিৰ ভিডিওত জানিম। আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। ইয়াত চাওক দিয়া আছে কমপ্লিট দ্য ফলোইং প্ৰভাৰ্ব উইথ দ্য কাৰেক্ট ৱৰ্ড। এটা প্ৰভাৰ্ব দিয়া আছে, এটা প্ৰবাদ বাক্য দিয়া আছে ইংৰাজীৰ। ইয়াত আমি খালী ঠাই পূৰণ কৰিব লাগে। দিয়া আছে ডেশ ৱাজ নট বিল্ড ইন এ ডে, ফ্ৰান্স, আমেৰিকা, ইংলেণ্ড, ৰোম। এই বাক্যটি প্ৰবাদ বাক্যটি অসমীয়াত এনেকুৱা হয়, ভুকুতে কল নপকে। এতিয়া নিশ্চয় আপোনাৰ অলপ মনত পৰিছে, বা ইয়াৰ অৰ্থটো এনেকুৱা হয়, টাইম ইজ নিডেড টু ডু গ্ৰেট অৰ ইম্পৰ্টেণ্ট থিংছ। কিবা ভাল কাম বা গুৰুত্বপূৰ্ণ কাম হোৱাৰ কাৰণে সময় লয়। এতিয়া চাওক তেন্তে আপোনাৰ এই খালী ঠাইত কি হ'ব? এই চাৰিটা বিকল্প A, B, C, D, ইয়াৰ অপশ্যন যিটো D দি আছে সেয়া শুদ্ধ উত্তৰ হয়। ৰুম ৱাজ নট বিল্ড ইন এ ডে। ৰুম ৱাজ নট বিল্ড ইন এ ডে। তাৰমানে আমাৰ যদি জীৱনত কিবা এটা ভাল গুৰুত্বপূৰ্ণ কিবা এটা কাম হ'বলৈ, আমাৰ জীৱনত যদি কিবা এটা গুৰুত্বপূৰ্ণ কাম বা কিবা এটা ঘটনা হ'ব লাগে, তাৰ কাৰণে আমি সময় দিব লাগিব। আমি নিমিষতে কিবা এটা মহৎ কাৰ্য সমাধান কৰিব নোৱাৰোঁ। তাকে বুজাবৰ কাৰণে এই প্ৰবাদ বাক্যটি ব্যৱহাৰ কৰা হয়, ৰুম ৱাজ নট বিল্ড ইন এ ডে, বা অসমীয়াত যদি কোৱা হয় ভুকুতে কল নপকে। ফিল ইন দ্য ব্লেংক উইথ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন। খালী ঠাই আমি পূৰ কৰিব লাগে প্ৰিপজিশ্যন সৈতে। ইণ্ডিয়া এটেইনড ইণ্ডিপেণ্ডেন্স ডেশ 1947। ভাৰতবৰ্ষে 1947 চনত স্বাধীনতা লাভ কৰিছিল। ইয়াতে কি হ'ব? অন, ইন, এট, ফৰ। ইয়াত চাওক একো চিন্তা কৰিব না। আপোনাৰ এনেকুৱা ধৰণৰ যদি প্ৰিপজিশ্যন পাইছে য'ত চন লিখা আছে তাৰ আগত কেৱল মাত্ৰ কি হয়? ইন হয়। আপুনি একো চিন্তা কৰিব নালাগে, বাকী ফিক্সড হয় এইটো। আমি ইয়াৰ কিটিপ জানি লওঁ যে কেতিয়া কেতিয়া আমি ইন লিখিম, কেতিয়া অন লিখিম, কেতিয়া এট লিখিম। ইয়াত চাওক, এট আমি কেতিয়া লিখোঁ? ফিক্সড টাইম, নিৰ্দিষ্ট সময় যেতিয়া বুজাওঁ, এজ বুজাওঁ, প্লেচ বুজাওঁ, তেতিয়া আমি কি লিখোঁ? এট লিখোঁ। ডে বা ডেট হ'লে আমি অন লিখোঁ, যেনেকৈ অন মানডে, অন 15th আগষ্ট। আকৌ চন বুজালে ইন হয়, যেনেকৈ আমি আগৰ বাক্যটো লিখিছিলোঁ 1947। আকৌ নিৰ্দিষ্ট সময় বুজালে এট হয়, যেনেকৈ এট 10 AM। আকৌ মোড অফ ট্ৰান্সপৰ্ট, যেনেকৈ বাইচাইকেল, অন এ বাইচাইকেল। আকৌ যেনেকৈ প্লেচ বুজালে এট হয়, যেনেকৈ এট দ্য অফিচ। আকৌ ছিজন বুজালে কি হয়? ছিজন বুজালে তাৰ আগত ইন হয়, যেনেকৈ ইন ছামাৰ। আকৌ বয়স বুজাবৰ কাৰণে এট দ্য এজ অফ 50। আকৌ আমি যে কৈছোঁ যে মান্থ, ইয়েৰ, উইকেণ্ড এইবিলাক বুজাবৰ কাৰণে যদি কৈছোঁ জানুৱাৰী, ফেব্ৰুৱাৰী, মান্থ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, বা যিকোনো মাহৰ নাম লিখিলে আমি কি লিখিম? তাত ইন লিখিম। চন বুজালে আমি ইন লিখিম। গতিকে এই পেজটি ইয়াতে যিখিনি আমাক ইনফৰ্মেশ্যন দি আছে, এবাৰ ভালকৈ চাই লওক। নিশ্চয়কৈ আপোনালোকে ইয়াত বহুতখিনি সহজ কিটিপ আপোনালোকে গম পাই যাব। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য পেচিভ ভইচ অফ দ্য ফলোইং চেণ্টেন্স? মিনা বট দিছ বুকছ। এটা পেচিভ ভইচ কি হ'ব এইটো আমি জানিব লাগে। পেচিভ ভইচৰ একদম সহজ উপায়। এই বাক্যটো কি টেন্সৰ আছে? মিনা বট দিছ বুকছ, পাষ্ট টেন্সৰ। গতিকে ইয়াৰ যিটো পেচিভ হ'ব, এই এক্টিভ ভইচটো যিটো পেচিভ হ'ব, সিও পাষ্ট টেন্সৰ হ'ব। প্ৰথম কথাতে আমি জানি লওঁ। ইয়াত চাওক তেন্তে আমি কি বাদ দিব পাৰোঁ? ইয়াতে আৰ আছে, গতিকে এইটো প্ৰেজেণ্ট টেন্সৰ আছে, গতিকে এইটো নহয়। প্ৰথমতে সেইটো আমি বাদ দি ল'লোঁ। আৰু ইয়াৰ অবজেক্ট কি আছে? মিনা বট দিছ বুকছ। দিছ বুকছ মানে বহুবচন বুজাইছে, গতিকে তাৰ যিটো এই অবজেক্ট যে ছাবজেক্ট হ'ব, তাৰ অক্সিলাৰীটো কি হ'ব? হেল্পিং ভাৰ্বটো প্লুৰেল ফৰ্ম হ'ব, গতিকে দিছ বুকছ ৱেৰ হ'ব। গতিকে ৱেৰ থকা দুটা আছে, তাৰমানে আৰু এটা বাদ দি ল'লোঁ আমি। এতিয়া চাওক এই বাক্যটো আমাৰ চিম্পল পাষ্ট টেন্স, গতিকে বিং নাথাকে। বিং লাগে আমাৰ যদি কণ্টিনিউৱাছৰ বাক্য, তাৰমানে আমাৰ অপশ্যন ডি শুদ্ধ হ'ব, দিছ বুকছ ৱেৰ বট বাই মিনা। আকৌ কৈছোঁ পাষ্ট টেন্সৰ বাক্যৰ পেচিভ ভইচ পাষ্ট হ'ব, চিম্পল কথা। গতিকে আমি এইটো প্ৰথমতে বাদ দি ল'লোঁ। আৰু যদি কণ্টিনিউৱাছ টেন্সৰ বাক্য হয় তেতিয়া কি হয়? অতিৰিক্তভাৱে এটা বিং যোগ হয়, গতিকে আমাৰ এতিয়া কণ্টিনিউৱাছ নহয়, গতিকে এইটো আমি বাদ দি লৈছিলোঁ। আৰু অবজেক্ট যিটো আছিল এক্টিভ ভইচৰ দিছ বুকছ, এইটো প্লুৰেল ফৰ্ম হয়, বহুবচন হয়, গতিকে তাত কি হ'ব? এটা যিটো হেল্পিং ভাৰ্ব হ'ব, হেল্পিং ভাৰ্বটো প্লুৰেল ফৰ্ম হ'ব, সেইকাৰণে দিছ বুকছ ৱেৰ বট বাই মিনা।
পৰৱৰ্তী বাক্য what is the meaning of the following idiom এই ইডিয়মটোৰ মিনিং কি হয় tooth and nail rise and fall fight very fiercely to break the silence actually tooth and nail মানে ইয়াতে বুঝা fight very fiercely ইয়াৰ অসমীয়া অৰ্থ যদি আমি কওঁ প্ৰচণ্ডভাৱে with all force or desperately এইখিনি হৈছে tooth and nail এর অর্থ হয় তার মানে আমার অপশন এতে কি হবে বি fight very fiercely এর অর্থ হয় যেনেকে এটা আমি বাক্যটা চাইলাও students of general caste opposed the reservation policy with tooth and nail but of no avail পরবর্তী বাক্য what is the synonym of pompous pompous শব্দের synonym কি হবে synonym মানে একই অর্থ বোঝায় having same meaning humble simple haughty unpretentious pompous মানে কি বোঝায় অহংকারী বোঝায় গতি মানে দিতে কি বুঝাবো haughty proudly আমি যেটা অর্থ ব্যবহার করি গতিকে আমার pompous মানে proudly বোঝায় গতি haughty মানে একই অর্থ বোঝায় দাম্ভিকতাপূর্ণ pompous শব্দের দাম্ভিক বা জাকজমকতাপূর্ণ arrogant self important boastful এইবিলাক হৈছে ইয়াৰ সিনোনিম হয় পৰৱৰ্তী প্ৰশ্ন which of the following is the correct spelling এর কোনটো কারেক্ট স্পেলিং হয় আমি যখন রেস্টুরেন্টত গৈছিল আমি গতি ইয়াত চাওক ইয়াৰ আমাৰ অপশন যদি ডি দি আছে হেইটোৱে শুদ্ধ RESTAURANT 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 কি বুঝায় restaurant is a commercial establishment where meals and beverage are prepared served and consumed on site in exchange for payment the man is blind dash his son's fault fill in the blank using appropriate prepositions এতে কি হবে blind এর পিছত about of to from so blind এর পিছত মাত্র দুটা প্রিপোজিশন হয় of আর to তার মানে বাকি দুটো না হবে a আর d না হয় বাৰু তেন্তে blind to কেতিয়া হয় blind of কেতিয়া হয় blind ইয়াত চাওক এই বাক্যটোৰ কাৰণে আমাৰ to appropriate হয় তে blind to আৰু of কি মিনিং আছে বা জানি লও so blind to মানে বুজায় উদাসীন to completely fail to notice or realize something or ignore something maybe intentionally aru blind of mane visually impaired andha jeneke he is blind of an eye te eta soko beya পরবর্তী প্রশ্ন the boy is addicted dash video games et ki hobo khali thai for to add on ekebare সহজ হয় সব এডিক্ট শব্দৰ লগত এডিক্টেড যত আছে তাত আপনি একো চিন্তা কৰিলে তাত এডিকশনৰ লগত কি হয় টু শব্দ ব্যৱহাৰ হয় অন্য কোনো প্ৰিপোজিশন নহয় ইয়াত চাওক এটা লিখি চাওক এইকেইটা আমাৰ মনত ৰাখাৰ সহজ উপায় যদি কোনো বাক্যত প্ৰিফাৰ আছে ইনজুৰিয়াস তেন্তে তাত কি হ'ব টু হ'ব যেনেকৈ স্মোকিং ইজ ইনজুৰিয়াস টু হেলথ ডিউ হলে টু হ'ব সাবজেক্ট টু সিনিয়ৰ জুনিয়ৰ সুপিৰিয়ৰ এইবিলাক থাকিলে আমি টু লিখিম ফেভৰেবল থাকিলে টু লিখিম ডেভোটেড লিখিলে devoted verb থাকলে তার devoted শব্দ থাকলে তার পিছফালে আমি টু প্রিপোজিশন ব্যবহার করি এসব কেইটামান एग्जांपल যেনেকৈ she prefers coffee to tea তাই চাহতকৈ কফি ভাল পায় Manish is senior to Rajan Manish ৰাজনতকৈ সিনিয়ৰ হয় I could not attend the program due to illness বেমাৰৰ বাবে সেই কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিব পৰা নাছিল Question number 10 He said to me are you a student The indirect forms of this sentence is এটি যদি আমি ডাইরেক্ট স্পিচ কৰি দিলে কি হবে এটি ডাইরেক্ট স্পিচ হয় প্ৰথম কথা হল যে এই বাক্যটো he said to me এই said এটা past tense আছে আৰু এই যিখিনি প্ৰশ্নবোধক বাক্য are you a student এইখিনি কি হয় why and question হয় মানে এর আনসারটো হয় বা নহয় হ'ব গতিকে আমি চাইলো কি কি হ'ব পাৰে ইয়াতে যদি said আছে বাক্যটো ৰিপোৰ্টিং ভার্ব গতিকে ৰিপোৰ্টেড স্পিচ যদি ইনডিরেক্ট হ'ব তেতিয়া তাত past tense হ'ব লাগিব গতিকে আমাৰ অপশন বি আৰু অপশন ডি আমাৰ ক্যান্সেল এদিকে ক্যান্সেল কৰি লগতে বাকিখিনি আমি চাই লম said থাকলে said এর পরে আমি ask লিখো he asked me if he এইটো আমাৰ ভুল হয় কারণ রিপোর্টিং ভার্বৰ পিছত যদি মি থাকে আৰু রিপোর্টেড স্পিচত ইউ থাকে তেন্তে সদায় হেতু ঠাইত আমি আই লিখো তাৰ মানে এনেকৈ হ'ব he asked me if I was a student তাৰ মানে আমাৰ অপশন কি হ'ব সি টু শুদ্ধ আছে choose the opposite word or antonym of nadir nadir মানে ইয়াৰ opposite word to কি হ'ব depth bottom zenith divine divine মানে স্বৰ্গীয় নহয় বাৰু
ডেপ্থ মানে তলৰ, বটম মানে তলৰ, জেনিথ মানে একেবাৰে ওপৰৰ শীৰ্ষস্থানৰ। ইয়াত জেনিথটো হৈছে এন্টোনিম। এই নাদিৰ শব্দৰ মিনিং কি হয়? দ্য ৱৰ্ষ্ট মোমেন্ট অফ এ পাৰ্টিকুলাৰ সিচুৱেশ্যন। শি ইজ এট দ্য নাদিৰ অফ দ্য হাৰ কেৰিয়াৰ। এতিয়া এই নাদিৰ শব্দৰ সিনোনিম কি হয়? জিৰ', বেছ, বটম, ফ্লোৰ। এন্টোনিম হ'ব এপেক্স, পিক, হাইট। Question number 12. Which of the following is the noun form of admit? Admit শব্দটোৰ noun form কি হ'ব? Admitted ই past form হয়, admissible ই adjective হ'ব। গতিকে none of this তো নহয় বাৰু, ইয়াতে admission। পৰৱৰ্তী প্ৰশ্ন। Choose the appropriate option to fill in the blank. Rani is dash a picture now. ইয়াতে খালি ঠাইত কি হ'ব? Paint, paints, painting, painted. ইয়াত চাওক ৰাণীৰ পিছফালে কি আছে? অক্সিলাৰী এটা আছে is। গতিকে অক্সিলাৰী যদি আছে তেতিয়া আমাৰ এইটো কি হ'ব? আৰু ইফালে বাক্যৰ শেষত কি আছে? নাও। তাৰমানে বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছৰ হয়। গতিকে কি হ'ব? ৰাণী ইজ পেইন্টিং। কাৰণ অক্সিলাৰীৰ পিছত আমাৰ কি হয়? সাধাৰণতে V4 হয়, মানে ভাৰ্ব প্লাছ আইএনজি হয়। গতিকে কি হ'ব? ৰাণী ইজ পেইন্টিং এ পিকচাৰ নাও। যেনেকৈ ইয়াত চাওক বাক্যটোৰ ষ্ট্ৰাকচাৰ এনেকুৱা হয়, প্ৰেজেন্ট কন্টিনিউয়াছ, সাবজেক্ট প্লাছ বি ভাৰ্ব। বি ভাৰ্ব প্ৰেজেন্ট টেন্সত তিনিটা থাকে, এম, ইজ, আৰ, আৰু পাষ্ট টেন্স হ'লে ৱাজ আৰু ৱেৰ হয়। আৰু ভাৰ্ব প্লাছ আইএনজি। গতিকে দ্য গাৰ্লছ আৰ প্লেইং বেডমিণ্টন। গতিকে আমাৰ ইয়াতে বাক্য যদি দি আছিল ৰাণী ইজ পেইন্টিং আ পিকচাৰ নাও। প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত আমাৰ কি হয়? বি ভাৰ্ব তিনিটা থাকে, এম, ইজ, আৰ, আৰু ভাৰ্ব প্লাছ আইএনজি হয়। এইটো হৈছে আমাৰ প্ৰেজেন্টৰ কন্টিনিউয়াছ ফৰ্ম। আৰু পাষ্ট টেন্স হ'লে ৱাজ আৰু ৱেৰ থাকে, তাত আমি কি কৰিব লাগে? ৱাজ প্লাছ ভাৰ্ব প্লাছ আইএনজি বা ৱেৰ প্লাছ ভাৰ্ব প্লাছ আইএনজি। Choose the appropriate option to fill in a blank. ইয়াতে খালি ঠাইত কি হ'ব? Each of the students dash book have, has, are, were. ইয়াত চাওক যে যদি কোনো বাক্যত আমাৰ কি আছে? each শব্দ আছে, তাৰ পিছৰ যিটো নাউন হয়, যেনেকৈ ইয়াতে কি আছে? ষ্টুডেণ্ট, ইয়াতে ষ্টুডেণ্টছ হয়, প্লুৰেল ফৰ্ম হয়। কিন্তু তাৰ পিছৰ যিটো অক্সিলাৰী হয় সেইটো কি হয়? সিংগুলাৰ ফৰ্ম হয়। গতিকে ইয়াতে কি আছে? এই অক্সিলাৰীটো আচলতে ইয়াৰ কাৰণে হয়, ইচ শব্দৰ কাৰণে। গতিকে ইচ অফ দ্য ষ্টুডেণ্ট হেজ এ বুক। হয়তো আমাৰ কেতিয়া মনত হ'ব পাৰে যে ছাৰ ষ্টুডেণ্ট শব্দটো বহুবচন হৈ আছে, তাৰ পিছত হেভ হ'ব লাগে। নহয়, আচলতে এই অক্সিলাৰীটো এই ইচ শব্দৰ কাৰণেহে ব্যৱহাৰ কৰা হয়। এইকেইটা চাওক যে ইচ, এভৰি, আইদাৰ, নাইদাৰ, এনিৱান, এনিবডি, সামৱান, সামবডি, নো ওৱান, নোবডি ফলোজ এ সিংগুলাৰ ভাৰ্ব। যদি এইকেইটা কোনো বাক্যত আছে তাৰ পিছত যদি ভাৰ্ব হয় সেইটো সদায় কি হ'ব? সিংগুলাৰ ফৰ্ম হ'ব। Question number 15. Fill in the blank with appropriate reflexive pronoun. The boy dash clean the room. Herself, itself, himself, themselves. So, the boy বুলি কওঁতে এজনক বুজাইছে। গতিকে ইয়াতে আৰু boy masculine gender পুংলিংগ হয়, গতিকে ইয়াতে কি হ'ব? himself হ'ব। herself কেতিয়া হ'ব? যদি ইয়াতে কি হয়? feminine gender স্ত্ৰীলিংগ হ'লে। itself নহয় বাৰু, itself হ'বলৈ ইয়াতে it থাকিব লাগিব, আৰু themselves হ'বৰ কাৰণে they থাকিব লাগিব। গতিকে ইয়াতে যদি দা বয় আছে, আমি বা কোনোবা যে ল'ৰা মানুহৰ নাম থাকিলে আমি হিমছেল্ফ লিখিলোহেঁতেন, আৰু ছোৱালী থাকিলে আমি হাৰছেল্ফ লিখিলোহেঁতেন। এতিয়া ৰিফ্লেক্সিভ প্ৰনাউন কি হয় আমি তাকে জানি লওঁ। পাৰ্চনেল প্ৰনাউনৰ শেষত একবচনত সেল্ফ আৰু বহুবচনত সেল্ফছ ব্যৱহাৰ কৰি ৰিফ্লেক্সিভ প্ৰনাউন তৈয়াৰ কৰা হয়। যেনেকৈ হি স্পিক্স টু হিমছেল্ফ, এতিয়া হি আছে কাৰণে ইয়াতে কি হৈছে? হিমছেল্ফ। দ্য গাৰ্ল হাৰছেল্ফ ডিড ইট। দ্য গাৰ্ল ফেমিনিন জেণ্ডাৰ স্ত্ৰীলিংগ হয়, সেইকাৰণে হাৰছেল্ফ হৈছে। কৰিশ্মা পেইন্টেড দ্য পিকচাৰ হাৰছেল্ফ, কৰিশ্মা আছে কাৰণে ইয়াতে কি হৈছে? হাৰছেল্ফ হৈছে। ইয়াত চাওক পাৰ্চনেল প্ৰনাউন আই, ইয়াৰ সিংগুলাৰ হলে হ'ব কি? মাইসেল্ফ, আৰু প্লুৰেল হ'ব আৱাৰ সেল্ফস। ইউ, ইউৰ সেল্ফ, ইউৰ সেল্ফ, বহুবচন হলে ইউৰ সেল্ফস হ'ব। হি, হিমসেল্ফ, আৰু তাৰ বহুবচন হ'ব দেম সেল্ফস। শি, হাৰ সেল্ফ, সিংগুলাৰ নম্বৰত, প্লুৰেল নম্বৰত হ'ব দেম সেল্ফস। ইট, ইটসেল্ফ, ওয়ান, ওয়ান সেল্ফ। Fill in the blank with appropriate article. Shyam is dash university student. A and the no article requires. ইয়াতে কি হ'ব? ইয়াতে হ'ব article A. আপোনাৰ হয়তো অলপ কনফিউজন লাগিব পাৰে যে খালিটাৰ পিছত স্যাৰ আপুনি ভাৱেল আছে, ভাৱেলৰ পিছত ভাৱেলৰ আগত আপুনি কিয় A ব্যৱহাৰ কৰিছে। ঠিক আছে, আপোনাৰ প্ৰশ্নটো শুদ্ধ হয়, সেইখিনি বাৰু আমি এই এক্সপ্লেনেশ্যনৰ জৰিয়তে বুজাবৰ চেষ্টা কৰিছো। ইয়াত চাওক, ইয়াত আমাৰ কি আছে? ৰিডিং ইজ ডেছ ইউজফুল হবি। ইয়াতে ইউ আছে, তথাপি আমি কি লিখিছো? আৰ্টিকল এ ব্যৱহাৰ কৰিছো। ঠিক আছে, এবাৰ এইখিনি জানি লওঁ। চাওক, যদি কোনো শব্দ যেনেকৈ ইউনিভাৰ্চিটি, ইউৰোপিয়ান ইউনিয়ন, ইউনিফৰ্ম, ইউনিকৰ্ণ, ইউজফুল, এই প্ৰত্যেকটোৱে কি আছে? ভাৱেলে আৰম্ভ হৈছে, কিন্তু ইয়াৰ প্ৰথম
উচ্চাৰণখিনি কি হৈছে ইউৰ দ্বাৰা হৈছে যদি ভাৱেল ব্যৱহাৰ কৰাৰ পিছত তাৰ প্ৰথম উচ্চাৰণটো ইউৰ দ্বাৰা হয় তাত আমি এন আৰ্টিকেলৰ পৰিৱৰ্তে এ আৰ্টিকেল লিখো গতিকে এইখিনি আমাৰ আছিল নিয়ম এটা পৰৱৰ্তী প্ৰশ্ন fill in the blank with appropriate options the other day I dash this dress এটা খালি ঠাইত কি হ'ব buy was buying bought have bought এটা সিম্পল কথা চাওক the other day বা it is time এইবিলাক থাকে তেন্তে আমি গম পাম যে বাক্যটো কি আছে সিম্পল পাস্ট টেন্সৰ হয় তেতিয়া কি হয় সাবজেক্ট যেনেকৈ I সাবজেক্ট হয় তাৰ পিছত ভাৰ্বটো কি হয় V2 হয় V2 মানে পাস্ট টেন্সৰ হয় গতিকে এটা কি হয় V2 হৈছে bought the other day I bought this dress yes sir past tense কি হয় simple past tense subject-ৰ পিছত verb-ৰ past tense হয় question number 18 what is the one word substitution of এটা শব্দত প্ৰকাশ কৰিব লাগে a person who mends our shoes is called যিজন ব্যক্তি আমাৰ জোতা মেৰামতি কৰে তেওঁক কি বুলি কোৱা হ'ব মেছন মেছন মানে হৈছে ৰাজমিস্ত্ৰী গতিকে এইটো নহয় লেণ্ডলৰ্ড মানে ঘৰৰ মালিক বাচ্চাৰ মানে কসাই যে মাংস বিক্ৰী কৰে এতে হ'ব কবলাৰ যাক অসমীয়াত মুচি বুলি কোৱা হয় গতিকে আমাৰ অপচন বি শুদ্ধ উত্তৰ হ'ব what is the meaning of the following idiom এই ইডিয়মটিৰ মিনিং কি হয় iron will unbelievable strong determination weak determination very lucky person iron will মানে মজবুত লু বুজায় গতিকে তাৰ লগত মনত ৰাখিব সহজ উপায় iron will মানে ইচ্ছা ইয়াতে বুজাব strong determination অপশন বি আমাৰ কাৰণ শুদ্ধ উত্তৰ হয় question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন which sentence contains an adverb of manner কোনটো বাক্যত adverb of manner আছে মানে বাক্যটোত the children are playing outside I always drink coffee in the morning they spoke politely I will call you later ইয়াৰে আমাৰ অপচন যেটো সি দিয়া আছে they spoke politely তেওঁলোকে খুব ভদ্ৰভাৱে কথাখিনি কৈছিল ইয়াতে adverb of manner কাৰণ spoke যেটো ভাৰ্ব হয় তাক স্পেসিফাই কৰিছিল মানে কেনেকৈ কৈছে সেই কথাখিনি ইয়াতে উল্লেখ আছে গতিকে এটো কি হয় adverb of manner হয় আমি বাকিখিনি জানি লও যে adverb of place এটা আউটসাইড আছে এক নম্বৰটো এটো adverb of place হয় I always drink coffee in the morning adverb of frequency বুজাইছে I will call you later adverb of time বুজাইছে আৰু they spoke politely it is adverb of manner এটা উদাহৰণ এই বিষয়ে আৰু বিতংক অলপ জানিলো adverb of manner tell us how an action is done adverb of manner আসলে কি কোৱা হয় যেটা কাম কেনেদৰে সম্পন্ন হৈছে যেনেকৈ she sings beautifully the boy ran quickly they walked carefully এটা কমন adverb কি আছে slowly quickly carefully happily loudly এনেকা ধৰণৰ adverb কিছুমান থাকে adverb of time থাকিলে কি হয় এটা কাম কেতিয়া সম্পন্ন হৈছে তাকে বুজায় যেনেকৈ I'll call you tomorrow she arrived early we met him yesterday এর কমন adverb কি থাকে today tomorrow yesterday now soon later adverb of place tells us where an action happens adverb of place কি কয় এটা কাম কোত সম্পন্ন হৈছে যেনেকৈ the children are playing outside come here the bird flew away common adverb ki here there outside inside everywhere এবিলাক হৈছে adverb of place or common মানে adverb বিলাক হয় adverb of frequency tell us how often an action happens কিমান সময়ৰ মূৰে মূৰে এটা কাম সম্পন্ন হয় তাকে বুজায় adverb of frequency যেনেকৈ he always tells the truth I sometimes watch movies she never eats junk food common adverb কি আছে always usually often sometimes rarely never বন্ধু-বান্ধৱীসকল আজিৰ বিষয়বস্তু ইমানে কেনেকা পালে আপোনালোকে আজিৰ বিষয়বস্তু যিসকল বন্ধু-বান্ধৱী এইবাৰ ডিএলএড এন্ট্ৰেন্স এক্সাম বা বিএড এন্ট্ৰেন্স এক্সাম দিব ওলাইছে আপোনালোকে আমাৰ চেনেলৰ তৰফৰ পৰা অশেষ আন্তৰিক শুভকামনা জনাইছো আপোনালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব আৰু আপোনালোকে জনাবচোন আপোনালোকে কিমানখিনি নম্বৰ আপোনালোকে শুদ্ধকৈ লিখিব পাৰিছে কমেন্ট বক্সত জনাব আমাক আৰু আপোনালোকে বিনামূল্য যদি প্ৰথমবাৰৰ বাবে চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ৰাখা থাকিলে ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক জনাইছো অশেষ ধন্যবাদ